মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 1 অংকসমূহ কৰি আছিলোঁ। অনুশীলনী 1 1 নম্বৰটো কৰিছিলোঁ তলৰ প্ৰতিটো সংখ্যাৰ দশকলৈ আসন্ন মান উলিওৱা। ৰাউণ্ড অফ ইচ দ্য ফলোয়িং নাম্বাৰছ টু দ্য নিয়েৰেষ্ট টেন্স। হ'ল এতিয়া দশকৰ নিয়েৰেষ্ট টেন্স দশকৰ লৈ আসন্ন মান উলিয়াব লাগে ন। আমি আগৰ ভিডিঅ'ত 1 2 3 4 আগবঢ়ালোঁ ভিডিঅ' আকাৰে। যদি ভিডিঅ'টো নাই চোৱা চাবা। আজি 5 নম্বৰটো কৰিম, 1ৰ 5টো, 1 নম্বৰৰ 5টো দেই। উত্তৰ 168ৰ দশকৰ স্থানৰ আসন্ন মান হ'ল 168ৰ দশকৰ স্থানৰ আসন্ন মান। এতিয়া চোৱা 168 আমি দশকৰ স্থানৰ উলিয়াব লাগে। কাৰ উলিয়াব লাগে? একক দশক, এই 6ৰ উলিয়াব লাগে, হয় নহয়? এই 6ৰ উলিয়াব লাগে। তেতিয়া আমি কাক চাব লাগিব? এককৰ ঘৰৰ অংকটোক চাব লাগিব যে এই অংকটো যদি 5তকৈ ডাঙৰ হয়, এককৰ ঘৰৰ অংকটো যদি 5তকৈ ডাঙৰ হয়, তেতিয়া দশকৰ অংকটো কি হ'ব? 1 বেছি হৈ যাব। তুমি এইটো ইয়াতে থোৱা, শতকৰটো, একক দশক শতকৰটো থোৱা। আমাক দশকৰে ওলাব দিছে, তেতিয়াহ'লে এই 8 5তকৈ ডাঙৰ, গতিকে এই 6টো কিমান হৈ যাব? 7 হৈ যাব, 1 বাঢ়ি যাব, যোগ হৈ যাব 6ৰ লগত। হ'ল 6টো কি হৈ গ'ল? 7 হৈ গ'ল। 8টো কি হৈ যাব? 0 হৈ যাব। হ'ল এইটো আমি দশকৰ স্থানৰ আসন্ন মান উলিয়ালোঁ। দশকৰ স্থানত কি আছিলে? 6 আছিলে, গতিকে এককৰ স্থানৰ 8 আছিলে। দশকৰ স্থানৰ উলিয়াবলৈ গ'লে এককৰ ঘৰত থকা সংখ্যাটো যদি 5তকৈ ডাঙৰ হয়, তেতিয়াহ'লে আমি দশকৰ ঘৰত থকা অংকটোৰ লগত 1 যোগ কৰি পাতিম আৰু 5ৰটো 0 কৰি দিম। হ'ব, 70 হৈ গ'ল। উত্তৰ চোৱা। এতিয়া কিমান আছে? 189, 9ৰ দশকৰ স্থানৰ আসন্ন মান। হ'ল দশকৰ স্থানৰ আসন্ন মান। চোৱা একক দশক, এই 8ৰ উলিয়াব লাগে, 1টো পাতি দিয়া ইয়াতে, শতকৰটো যেনেকৈ সেনেকৈ থাকিব। এতিয়া চোৱা ইয়াতকৈ 9 আছে, 5তকৈ ডাঙৰ, গতিকে দশকৰ স্থানৰ অংকটো 8 আছে, গতিকে 8টো কি হৈ যাব? 1টো যোগ হৈ 9 হৈ যাব, 5ৰ এইটো 0 হৈ যাব। হ'ল তাৰমানে চোৱা, মই আকৌ এইটো বুজাবলৈ চেষ্টা কৰিছোঁ। 189 আছেনে? যেতিয়া এই দশকৰ যেতিয়া উলিয়াবলৈ যাম, তেতিয়া এককৰ ঘৰত চাব লাগিব। এককৰ ঘৰত কিমান আছে? 9 আছে, 5তকৈ ডাঙৰ, 5তকৈ ডাঙৰ হয় নহয়? গতিকে ইয়াৰ লগত 5তকৈ ডাঙৰ থাকিলে এককৰ দশকৰ ঘৰ উলিয়াবলৈ এককৰ ঘৰটো চাব লাগিব। এককৰ ঘৰত যদি 5তকৈ ডাঙৰ থাকে, তেতিয়াহ'লে দশকৰ অংকৰ লগত 1 যোগ হৈ যাব। কিমান হ'ব? 9 হ'ল। আগত 1 আছিল, 1, এই 9টো কি যাব? 0 হৈ যাব, 0 হৈ যাব। হ'ব, কিমান আছে? 1299, 9ৰ দশকৰ স্থানৰ আসন্ন মান। হ'ল এতিয়া চোৱা, এই দশকৰ স্থান দিছে একক দশক, বাদ বাকীটো যেনেকৈ আছে এনেকৈ পাতি দিব লাগিব। হ'ল এতিয়া চোৱা, ইয়াত এটা কথা আহিব। এতিয়া হ'ল আমাৰ এনেকৈ পাতি ল'ম। এতিয়া একক দশকৰ ঘৰত উলিয়াব লাগে, হয় নহয়? তো এককৰ ঘৰত চাব লাগিব। এককৰ ঘৰত কি আছে?
9 আছে গতিকে 5তকৈ ডাঙৰ তেতিয়া দশকৰ ঘৰৰ উলিয়াব দিছে দশকৰ লগত 1 যোগ হৈ যাব 9 1 10 হৈ যাব হল 5 এই 9টো 5তকৈ ডাঙৰ নহয় গতিকে দশকৰ ঘৰ উলিয়াব দিছে দশকৰ ঘৰত উলিয়াব দিলে 1টো যোগ হ'ব তে 9 1 10 1 কৰিলে এতিয়া 3 হৈ গ'ল এটো 2 1 3 1300 হৈ গ'ল হয়নে এককৰ ঘৰত শূন্য হৈ যাব সেইকাৰণে 1300 হৈ থাকিলে হল 1300 আসনৰ মানটো হ'ব ধৰিব পাৰিছা ইয়াত চোৱা একক দশকৰ ঘৰৰ আসন্ন মান উলিয়াব দিছিলে দশকৰ ঘৰত আসন্ন মান উলিয়াব যায় একক ঘৰত চাব লাগিব এককৰ ঘৰত কিমান আছে 9 আছে 5তকৈ ডাঙৰ গতিকে এককৰ ঘৰ যেতিয়া 5তকৈ ডাঙৰ থাকিব তেতিয়া দশকৰ ঘৰৰ লগত 1 যোগ হ'ব যিকোনো দেই তেতিয়া 9 1 10 হ'ল 1 কলি গ'ল এইটো এই 1 আৰু এইটো 2 লাগি 3 হ'ল 13 হৈ গ'ল আৰু পাছত যিটো এককৰ ঘৰত আছে সেইটো শূন্য হৈ যাব কিমান পালো আমি 1300 পালো হ'ব যদি ভিডিওটো দ্বাৰাই যদি কিবা উপকৃত হৈছে যেন ভাবিছা শিকিব যদি কিবা পাৰিছো যেন ভাবিছা তেতিয়া লাইক কৰিবা আৰু কমেন্ট কৰিবা কেনে পাইছা দেই যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিবা যাতে মোৰ এনে ধৰণৰ ভিডিওসমূহ মিছ নকৰা আজিলৈ হ'ব অন্য এটা ভিডিওলৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হোৱাৰ আশাৰে আজিলৈ ৰাখোঁ বাই